নমস্কাৰ মই মোৰ চেনেল এছৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি মই এষাৰ কথা নকৈ থাকিব নোৱাৰো যে আপোনালোকে মোক ইমান মৰম দিছে মই কেনেকৈ ভিডিঅ'বোৰ বনাইছোঁ ভালেই হৈছে নে বেয়াই হৈছে তথাপিতো আপোনালোকে সেইবোৰ চাইছে আৰু সাবস্ক্ৰাইব কৰিছে সেইকাৰণে মই বহুত ভাল পাইছোঁ আৰু মই আন্তৰিকতাৰে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এনেকৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোক আগলৈ লৈ যাব বুলি আশা কৰিলোঁ আৰু এতিয়া মই আজি কিনো ৰেচিপি দিম তাকে কৈছোঁ আৰু সেয়া হৈছে ৰাজমা চাউল বলকচোন মোৰ পাকঘৰলৈ মই আপোনালোকক মই আজি ৰাজমা চাউল কেনেকৈ বনোৱালো তাকে দেখুৱাম ৰাজমাখিনি মই ৰাতি পানীত তিয়াই থৈছিলোঁ আৰু এইখিনি ৰঙা ৰাজমা হয় বগা ৰাজমাও থাকে মই ৰঙাখিনি লৈছোঁ আৰু ৰাতি পানীত তিয়াই থৈছিলোঁ ৰাতিপুৱা পানীখিনি পেলাই ভালদৰে ধুই এয়া মই পানীখিনি নিগৰাই ধুনীয়াকৈ এয়া ধুই ল'লোঁ এয়া ৰঙা ৰাজমা হয় এয়া আৰু ধুনীয়াকৈ ফুলি গৈছে আৰু গোটেই ৰাতি তিয়াই থ'লে কি হয় ভালকৈ সিজি যায় আৰু যদি আপোনালোকে গোটেই ৰাতি তিয়াই নথয় তেতিয়াহ'লে 5-6 ঘণ্টা তিয়াই থ'বই লাগে সেইকাৰণে মই গোটেই ৰাতি তিয়াই থ'লোঁ আৰু ৰাজমাহৰ লগত দিবলৈ এয়া বিলাহী কেইটামান লৈছোঁ আৰু 2টা পিঁয়াজ লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ আৰু এয়া ধুই লৈ মই সৰু সৰুকৈ কাটি মই দেখুৱাম আপোনালোকক এয়া মই ৰাজমাহখিনি কুকাৰত দি দিছোঁ এতিয়া ইয়াতে মই এই কাটি থোৱা বিলাহী সৰু সৰুকৈ কাটি ল'লোঁ এয়াও মই ইয়াতে দি দিছোঁ কুকাৰতে প্ৰথমতে মই বইল কৰি ল'ম এয়া বিলাহী দিলোঁ আৰু এতিয়া মই ইয়াতে এয়া তেজপাত কেইটামান ইয়াতে দিছোঁ এই টুকুৰা ডালচেনিৰ টুকুৰা হয় এয়া দি দিছোঁ এইটো ডাঙৰ ইলাইচি এইটোও দিছোঁ আৰু এইকেইটা সৰু ইলাইচি হয় এইকেইটাও দিছোঁ আৰু এইকেইটা হৈছে লং 4-5টামান লং হ'ব এয়া মই ইয়াতে দি দিছোঁ আৰু ইয়াৰ লগতে মই এয়া নিমখ এচামুচ আৰু অকণমান ইয়াতে দি দিছোঁ আৰু ইয়াত মই জোখৰ হিচাপত পানী অলপমান দি দিছোঁ এয়া ৰাজমাহখিনি ডুব যোৱাকৈ মই পানী অলপ ইয়াতে দি দিলোঁ এতিয়া কুকাৰৰ ঢাকোনখন লগাই দিলোঁ লগাই দি মই গেছত উঠাই দিলোঁ এয়া গেছত মই কুকাৰটো উঠাই দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ ফুল ফ্লেমত দি দিছোঁ এতিয়া মই 4-5টামান চিটি আহিবলৈ দিম তাৰপিছত মই কুকাৰটো খুলি চাম 5টা চিটি মৰাৰ পিছত মই অকণমান দেৰি চিম কৰি গেছটো কুকাৰটো তাতে থৈ দিছিলোঁ এতিয়া ভালদৰে আমাৰ হৈ গ'ল এতিয়া কুকাৰটো গৰম হৈ আছে পিছত মই খুলি চাম এয়া কুকাৰ ঠাণ্ডা হৈ গ'ল 4-5টামান চিটি মৰাৰ পাছত চিম কৰি মই অকণমান দেৰি থৈ দিছিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই কুকাৰটো খুলিম এয়া আমাৰ ধুনীয়াকৈ এয়া ৰাজমা সিজি গ'ল অলপ ভাল ধৰণে মই ঘুটি দিছোঁ এয়া এটা মই ভাঙি চাওঁ একদম ধুনীয়াকৈ সিজি গৈছে অলপ গৰম হৈ আছে বাৰু এতিয়া মই এই ৰাজমাহখিনি তেল মাৰি দিম এয়া মই কেৰাহীখন পাতি দিলোঁ আৰু গৰম হ'বৰ কাৰণে দিছোঁ আৰু তেল মাৰিবৰ কাৰণে এয়া মই পিঁয়াজ সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ আৰু এয়া পাঁচফোৰণ হয় পাঁচফোৰণ কেইটামানো লৈ লৈছোঁ আৰু এয়া মই ঘৰত বনোৱা মছলা তাৰে এচামুচ আৰু অকণমান হালধি পানীত তিয়াই থৈ দিছোঁ আৰু এয়া হৈছে আমাৰ নেমুৰ ৰস অকণমানো দি দিম মই ভাল লাগিব তেতিয়া আৰু এয়া হৈছে আমাৰ হিং অকণমানো দিম আৰু এয়া জলকীয়া এতিয়া মই কেৰাহীখনত এয়া মিঠাতেল হয় অকণমান দি দিলোঁ এয়া তেলখন গৰম হ'বলৈ দিছোঁ এয়া তেল গৰম হোৱাৰ লগে লগে মই এয়া পাঁচফোৰণ হয় তেলতে দি দিছোঁ এয়া আমাৰ
জিৰা ফুটফুটকৈ ফুটাৰ লগে লগে ইয়াত কাটি থোৱা পিঁয়াজো মই ইয়াতে দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান মই ভালদৰে ভাজি ল'ম। এয়া পিঁয়াজখিনি মই ভাজি লৈছোঁ অকণমান দেৰি 2 মিনিটমান। এয়া আমাৰ পিঁয়াজ ভজা হৈ গৈছে। এয়া পিঁয়াজ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে এয়া জলকীয়া কেইটুকুৰামান কাটি থৈছোঁ, কেঁচা জলকীয়া, সেয়াও দি দিছোঁ। আৰু এয়া হিং অকণমানো ইয়াতে দি দিছোঁ। আৰু এয়া মই ভালদৰে মিলাই দিম। আৰু মই এতিয়া এয়া মছলা যে মই পানীত মিলাই থৈ দিছিলোঁ সেইকণো মই ইয়াতে দি দিছোঁ। এই মছলা বটিটো আউখলি মই ইয়াতে পানীকণ দি দিছোঁ। এতিয়া মই ঢাকোনখন লগাই চিম গেছ কৰি অকণমান মছলাখিনি মই সিজিবলৈ দিম। এয়া আমাৰ মছলা ধুনীয়াকৈ হৈ আছে, চাওকচোন কিমান ধুনীয়া। এয়া মছলা হৈ গ'ল। এতিয়া এয়াই নেমুৰ ৰস হয় চেপি থোৱা, অকণমান ইয়াতে দি দিলোঁ। এতিয়া এয়া বইল কৰি থোৱা ৰাজমাহখিনি মই ইয়াতে দি দিম। এয়া মই কেৰাহীত ৰাজমাহখিনি দি দিলোঁ আৰু ভালদৰে মছলাৰ সৈতে মই এতিয়া মিলাই দিছোঁ। এয়া ধুনীয়াকৈ মই মিলাই দিছোঁ। এয়া বহুত ধুনীয়া লাগিছে, একেবাৰে মছলাৰ গোন্ধ আহিছে। এয়া চাওক কিমান ধুনীয়া লাগিছে। এতিয়া মই এটা উতল আহিবলৈ দিম। ধুনীয়াকৈ ৰাজমাহ সিজিয়ে গ'ল, এয়া একদম ধুনীয়াকৈ সিজি গৈছে। তথাপিতো মই মছলাৰে সৈতে এটা উতল আহিবলৈ দিম ৰাজমাহত। তাৰপিছত আৰু আমাৰ ৰাজমাহ ধুনীয়াকৈ খাব পৰা হৈ যাব। তাৰপিছত ধনিয়া মিলাই দিম, কেঁচা ধনিয়া, হৈ যাব আৰু খাবলৈ। গৰম ভাতৰ লগত খাব পৰা হৈ যাব। এতিয়া মই ঢাকোনখন লগাই দিলোঁ আৰু এটা উতল আহিবলৈ দিম। এয়া আমাৰ ৰাজমাহ ধুনীয়াকৈ হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ বাৰু। এয়া চব ধুনীয়াকৈ হৈ গ'ল, খাব পৰা হৈ গ'ল, একেবাৰে গৰম হৈ আছে। মই এতিয়া বাতি এটাত ওলোৱাই ধুনীয়াকৈ চাৰ্ভ কৰি আপোনালোকৰ আগত দেখুৱাম। এয়া মই বাতিটোত ধুনীয়াকৈ সজাই দিলোঁ, হৈ গ'ল মোৰ। ইয়াত অকণমান ধনিয়া মিলাই দিছোঁ, গাৰ্নিছ কৰি দিছোঁ দেখিবলৈ ধুনীয়া লাগিবৰ কাৰণে আৰু খাবলৈও ভাল হ'ব। এয়া মই অকণমান ধনিয়া দি দিলোঁ। আৰু এয়া পদুনাৰ পাত হয়, তাৰ পদুনাৰো খুচবু আহিব, অকণমান দি দিছোঁ। এয়া মোৰ হৈ গ'ল, এতিয়া খাব পৰা হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে আৰু খাবলৈও ভাল হয় এনেদৰে বনালে। আৰু আপোনালোকেনো কেনেধৰণে বনাইছে মোক জনাব। এয়া মই থালিত ভাত বাঢ়ি দিলোঁ আৰু এয়া মই ৰাজমাহ দি দিছোঁ চব। এয়া ধুনীয়াকৈ মই ৰাজমাহ দি দিলোঁ আৰু একো বনোৱা নাই আজি, অকল আমি ৰাজমাহ আৰু ভাতেৰে খাম। আৰু অকণমান নেমু দি দিছোঁ,
আৰু লগতে এয়া তিয়ঁহ কেইটুকুৰামান কাটি দি দিছোঁ আৰু এইপিনে এয়া গাজৰ কেইটুকুৰামানো কাটি দি দিছোঁ এয়া আজি একো বনোৱা নাই এয়াৰে সৈতে আমি ভাত খাম কেনেকুৱা লাগিছে কওকচোন ভাতৰ মোৰ থালিখন সিম্পল থালি ৰাজমাহ আৰু ভাত আৰু লগত গাজৰ আৰু তিয়ঁহ লগতে অকমান পদিনা চাটনি বনোৱা আছে বাৰু সেইকণো লৈ ল'ম আৰু এনেকে আজি আমি খাম বুলি ভাবিছোঁ আৰু মোৰ আজি থালিখন কেনেকুৱা লাগিছে আৰু কেনেকেনো মই ৰাজমাহ বনালোঁ আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইমানকে কৈ মই আজি ভিডিঅ'টো সামৰিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব ধন্যবাদ